চাওক, আমি অসমৰ 14খন আসনৰ ভিতৰত মাত্ৰ 3খনত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ধুবুৰীত আমাৰ মাননীয় সভাপতি আজমল চাহাব নিজে কেণ্ডিডেট আছিল আৰু আমি আশাবাদী ধুবুৰী ভাল হ'ব, বহুত ভোটৰ ব্যৱধানত আমি জিকিম। বাকী থাকিল নগাঁও আৰু কৰিমগঞ্জ, এই 2খন আসনত আমি ফাইট দিছোঁ, ভাল ফাইট দিছোঁ। আমি অপেক্ষাত আছোঁ ইলেকশ্যনৰ ৰেজাল্টৰ। আমি আশাবাদী ভাল ৰেজাল্ট হ'ব। আমি যিহেতু 14খন আসনত ইলেকশ্যন খেলাই নাই, বাকী 11খনত আমাৰ কোনো কেণ্ডিডেট নাছিল। সেই 11খনত যদি বিজেপি পৰাজিত হৈ অন্য কোনো বিজেপি বিৰোধী কোনোবা ওলাই আহে, যদি জিকি আহে, আমি ভাল পাম। চাওক, ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী এই আসনবিলাকত এনেই বিজেপি বিৰোধী কিন্তু এটা বিজেপি জনগণৰ মাজত বিজেপিৰ বিৰুদ্ধে এটা আৱাজ আছিল। কাৰণ আজি মূল্যবৃদ্ধি হৈছে, বিজেপি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি পৰিৱেশ কলুষিত কৰিছে। গতিকে সেকুলাৰ মানুহখিনি, শান্তিপ্ৰিয় মানুহখিনি তেখেতসকলে বিচাৰিছিল যে বিজেপি যাব লাগে। সেই হিচাপে ডিব্ৰুগড় কওক, যোৰহাট কওক, গুৱাহাটী কওক, এই আসনবিলাকত কংগ্ৰেছে যেনেকৈ যুঁজিব লাগিছিল, যেনেকৈ তেখেতসকলে পৰিশ্ৰম কৰিব লাগিছিল, আমি কিন্তু লক্ষ্য কৰিছোঁ তেনেকৈ হোৱা নাই। আজি চাব, কংগ্ৰেছে অখিল গগৈক আনি ধুবুৰীত নমাই দিছে। অখিল গগৈ 40টা 50টা প্ৰগ্ৰাম ধুবুৰীত কৰিছে। লুৰিণ গগৈ, অখিল গগৈ, অজিত ভূঞা, তেখেতসকলৰ একেবাৰে দিল্লীৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ সব ৰাজ্যৰ সব আনি ধুবুৰীত নমাই দিছে। ধুবুৰী মৌলানা বদৰুদ্দিন আজমল চাহাব জিকিব আৰু তেখেতে জিকি গৈতো ইণ্ডিয়াকে ছাপোৰ্ট কৰিব। তেখেতে বিজেপিৰ বিৰুদ্ধে সদায় যুঁজিব। ইয়াতে কংগ্ৰেছৰ এফৰ্ট লগোৱাৰ কোনো প্ৰয়োজন নাছিল। অখিল গগৈ যদি গুৱাহাটীৰ মীৰা বৰঠাকুৰৰ কাৰণে 40টা প্ৰগ্ৰাম কৰিলেহেঁতেন, কিজানি মীৰা বৰঠাকুৰ জিকিলেহেঁতেন। অখিল গগৈ 40, 50, 60টা প্ৰগ্ৰাম যদি যোৰহাট, শিৱসাগৰত আন্তৰিকতাৰে কৰিলেহেঁতেন, এতিয়াতো যোৰহাটৰ মানুহে কৈ আছে অখিল গগৈ এনেই ওপৰে অলপ চলপ মিটিং কৰিছে, অখিলে আন্তৰিকতাৰ সৈতে গৌৰৱ গগৈৰ কাৰণে তাতে লগা নাই। তো অখিলে যদি যোৰহাটত বা ডিব্ৰুগড়, গুৱাহাটী এই আসনবিলাকত ভূপেন বৰা, অখিল গগৈ, লুৰিণ গগৈ, কংগ্ৰেছ পাৰ্টি যদি তাতে যুঁজিলেহেঁতেন, হয়তো এই হিন্দু অধ্যুষিত এলেকাৰ পৰা কংগ্ৰেছৰ 2এখন আসন ওলালেহেঁতেন। কিন্তু এতিয়া 4 তাৰিখ ইয়াৰ আগত কোৱাটো ঠিক নহ'ব। মইতো 11খন আসন, যি 11খনত আমি ইলেকশ্যন খেলা নাই, সেই গোটেই 11খন যদি কংগ্ৰেছে জিকি আহে, আমি বেয়া পাব লগা একো নাই, ভালেই পাম। কিন্তু তাত কেইখন আসন আহে এইটো সেই কথা। আপুনি ঠিকেই কৈছে। মীৰা বৰঠাকুৰ নিজেও এদিন মই টিভিৰ যোগেদি চাইছোঁ, তেখেতে কৈছে যে মইতো অকলশৰীয়া হৈ গৈছোঁ, অকলে মই যুঁজি আছোঁ, এনেকুৱা ধৰণৰ কথা ক'বলৈ তেখেতে বাধ্য হৈছিল। কাৰণ ভূপেন বৰাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ নেতৃত্ব যেনেকৈ মীৰা বৰঠাকুৰৰ কাৰণে যুঁজিব লাগিছিল, গুৱাহাটীত সময় দিব লাগিছিল, নাই। তেখেতসকলে সময় ক'ত দিছে? ধুবুৰী আৰু নগাঁও কংগ্ৰেছৰ মেইন ফ'কাছ আছিল। এতিয়া বিজেপিৰ হাতৰ পৰা যিখিনি আসন কাঢ়ি আনিব লাগিব, তাৰ কাৰণে কংগ্ৰেছে বিশেষ এফৰ্ট কৰা নাই। কংগ্ৰেছে UDFৰ নগাঁও আৰু ধুবুৰী UDFে জিকিব। গতিকে UDFক কেনেকৈ হৰাব পাৰি, পৰাভূত কৰিব পাৰি, কংগ্ৰেছে UDFৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে, কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলা নাই। কংগ্ৰেছে যদি বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিলেহেঁতেন, হয়তো গুৱাহাটীৰ আসন, যোৰহাটৰ আসন, ডিব্ৰুগড় এনেকুৱা ধৰণৰ আসনবিলাক আমি পালোহেঁতেন। এতিয়া পাম না নাই, এতিয়া 4 তাৰিখ কিন্তু স্পষ্ট হ'ব কি হয়। চাব, বিজেপিৰো লক্ষ্য টাৰ্গেট মৌলানা বদৰুদ্দিন আজমল চাহাব। হেমন্ত বিশ্বতো কৈ থাকে শৰাইঘাটৰ ৰণ, আজমল চাহাবক একেবাৰে দিছপুৰৰ কাষত আহিব নিদিওঁ। ঠিক একে কথা আপোনাৰ কংগ্ৰেছৰ নেতাসকলৰো। ভূপেন বৰাকক আৰু অখিল গগৈ কংগ্ৰেছৰ সহযোগী হৈ একেই কথা, আজমলক শেষ কৰিব লাগে। আজমলক কিয় শেষ কৰিব লাগে? আজমল ফাউণ্ডেশ্যনত পঢ়ি যোৱা বছৰ দুখীয়া, গৰীব, নিচলা, SC ST মুছলমানৰ ল'ৰা ছোৱালী 250 ল'ৰা ছোৱালী ডক্টৰ হ'ল, সেইকাৰণে আজমলক শেষ কৰিব লাগে নেকি? এইবাৰ 14 তাৰিখে নিটৰ ৰেজাল্ট দিব, 4 তাৰিখে MPৰ ৰেজাল্ট হ'ব, 14 তাৰিখে নিটৰ ৰেজাল্ট দিব। আমি আশাবাদী আজমল ফাউণ্ডেশ্যনৰ পৰা 500ৰো অধিক ল'ৰা ছোৱালী, হিন্দু মুছলমান, সংখ্যালঘু, চৰ চাপৰি, SC ST সকলো ধৰণৰ ল'ৰা ছোৱালী, 500ৰো অধিক ল'ৰা ছোৱালী এই আপোনাৰ নিট কোৱালিফাইড কৰি তেখেতসকলে অসমৰ বিভিন্ন মেডিকেল কলেজত আসন সংৰক্ষিত কৰিব। এইটো আমাৰ আশাবাদী, তেনেকুৱা ধৰণৰ এছেছ কৰা হৈছে অলৰেডি। তো এই কাৰণে আজমল চাহাবক তেখেতসকলে শেষ কৰিব বিচাৰে নেকি? আজমল চাহাবে সংখ্যালঘুৰ সমস্যা লৈ যুঁজি আছে, পাৰ্লিয়ামেণ্টত যুঁজিছে, ধুবুৰী ফুলবাৰী ব্ৰিজ কৰাবলৈ চৰকাৰক কৰাবলৈ বাধ্য কৰাইছে। আজমল চাহাবে ধুবুৰীত মেডিকেল কলেজ হ'ল, সিদিনা আপোনালোকে দেখিছে আজমল চাহাব ধুবুৰী ইউনিভাৰ্চিটি লাগে, BN কলেজক ইউনিভাৰ্চিটি ঘোষণা কৰিব লাগে বুলি যুঁজি আছিল তেখেতে। এতিয়া তেখেতৰ ইলেকশ্যনৰ পিছত এতিয়া নটিফিকেশ্যন হৈ গৈছে, ৰেজাল্ট হোৱাই নাই এতিয়ালৈকে। এতিয়া ৰেজাল্ট হোৱা নাই, ৰেজাল্টৰ আগতে ধুবুৰী BN কলেজ বিশ্ববিদ্যালয়ৰ কাৰণে নটিফিকেশ্যন অলৰেডি হৈ গ'ল। তো আজমল চাহাব ধুবুৰী মেডিকেল কলেজ, ধুবুৰী বিশ্ববিদ্যালয় হৈ গ'ল আজি, ধুবুৰী ফুলবাৰী ব্ৰিজ, ধুবুৰী এয়াৰপৰ্ট, ধুবুৰী ৰেল লাইন আকৌ জীৱিত কৰিলে, ধুবুৰী জাহাজঘাট, এই কামবিলাক তেখেতে প্ৰেছাৰ ক্ৰিয়েট কৰি কৰাইছে। আৰু
সামাজিকভাৱে তেখেতে নিজৰ ব্যক্তিগত ফাণ্ডৰ পৰা আজমল ফাউণ্ডেশ্যনৰ পৰা শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি যিমানখিনি কৰিব লাগে কৰিছে। এই কাৰণেই হয়তো ভূপেন বৰা অখিল গগৈ তেখেতসকলৰ কথা হ'ল যে সংখ্যালঘুৰ উত্তৰণৰ কাৰণে আজমল চাহাবে কাম কৰিছে, এই মানুহজনক শেষ কৰিব লাগে, সংখ্যালঘুৰ কাৰণে কোনো চিন্তা কৰা যাতে মানুহ নাথাকে, এই চৰ চাপৰি ঠেলাৱালা ৰিক্সাৱালা গৰীব দুখীয়া মানুহৰ কাৰণে চিন্তা কৰা কোনো মানুহ যাতে থাকিব নোৱাৰে, তাৰ কাৰণে হয়তো চব উঠি পৰি লাগিছিল আজমল চাহাবৰ বিৰুদ্ধে। নহ'লে আজমল চাহাবৰ বিৰুদ্ধে যিমানখিনি যুঁজিছে ইমানখিনি ইয়াৰ আধা পৰিশ্ৰম যদি তেখেতসকলে আপাৰ আছামত কৰিলেহেঁতেন, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, আপোনাৰ গুৱাহাটী এই আসনবিলাক কংগ্ৰেছে আনিব পাৰিলেহেঁতেন। চাওক, এতিয়া আমি মানুহ এজন যেতিয়া দীৰ্ঘদিন দায়িত্বত থাকে, কিছুমানে ভাল পায় কিছুমানে বেয়া পায়, এইটো স্বাভাৱিক, থাকেই 2-4জন বেয়া পোৱা মানুহ থাকে, কিন্তু এতিয়া অধিক সংখ্যক মানুহে আজমল চাহাবক ভাল পায় আৰু আমি আশাবাদী অধিক ভোট আমি পাম আৰু আজমল চাহাব জিকিব। চাওক, এইটো ভিত্তিহীন বাতৰি আৰু অলৰেডি আমাৰ বহুত বিধায়কে এই কথাটো কৈছে, এইটোৰ মানে কণ্ডেম কৰিছে যে ইয়াৰ কোনো হাত ভৰি নাই, ভিত্তিহীন নিউজ। কোনো বিধায়ক কংগ্ৰেছৰ লগত যোগাযোগ কৰা নাই, বৰঞ্চ কংগ্ৰেছৰ কেইবাজন বিধায়ক আমাৰ লগত যোগাযোগত আছে, যোৱা নিৰ্বাচনত আমাক সহায়ো কৰিছে কংগ্ৰেছৰ কেইবাজন বিধায়ক। ইয়াৰ আগতো তেখেতসকলে আমাৰ লগত যোগাযোগ আছিল, এতিয়াও আছে আৰু অনাগত দিনত আপোনালোকে চাই থাকক, 26ত হয়তো সেইসকল কংগ্ৰেছৰ বিধায়ক UDFৰ টিকেট লৈ হয়তো তেখেতসকলে নিৰ্বাচন খেলিব। আচল কথাটো এইটো, কিন্তু কংগ্ৰেছে প্ৰপগণ্ডা কৰি আমাৰ বিধায়কক গাত চেকা লগাবলৈ এনে কেতিয়াবা কৈ দিয়ে 5জন 7জন, এইবিলাক কৈ আছে, প্ৰপগণ্ডা হয় এইবিলাক। চাওক, সৰ্বভাৰতীয় পৰ্যায়ত আমি বিজেপি বিৰোধী চৰকাৰ আহিলে ভাল পাম আৰু সেইটো আমি কামনাও কৰি আছোঁ, কাৰণ আমি সৰ্বভাৰতীয় পৰ্যায়ত বিজেপি বিৰোধী যি চৰকাৰ হ'ব তেখেতসকলক আমাৰ যিকেইজন MP জিকি যাব, আমি আগতেও কৈছোঁ যে আমি সমৰ্থন দিম। তো আমি বিচাৰি আছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত বিজেপি বিৰোধী এটা চৰকাৰ হওক আৰু এটা বাতাবৰণ কিন্তু সৃষ্টি হৈছে, আপোনালোকে লক্ষ্য কৰিছে বিজেপিৰ প্ৰতি মানুহ মোহভংগ হৈছে। বিজেপিয়ে আজি মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, আজি শিক্ষিত যুৱকসকলৰ চাকৰি বাকৰিৰ বিশেষ ব্যৱস্থা বিজেপিয়ে কৰিব পৰা নাই, খালি জুমলাবাজি কৰি আছে, ডাঙৰ ডাঙৰ কথা কয়, সাম্প্ৰদায়িক কথা, হিন্দু মুছলমান, মছজিদ মন্দিৰ এইবিলাক লৈ ৰাজনীতি কৰিব বিচাৰিছে আৰু জনগণে এইবিলাক বেয়া পাই আছে। সৰ্বভাৰতীয় পৰ্যায়তে বিজনেছ ছেকশ্যনটো বেয়া পাই আছে তেখেতসকলে, বিজনেছত আজি সেইসকলৰ ভাল নাই, ইণ্ডাষ্ট্ৰী বহুত বন্ধ হৈ গ'ল। গতিকে আল্টিমেটলি বিজেপি যাব লাগে বুলি বেছি সংখ্যক মানুহে বিচাৰিছে, ময়ো সেইটো কামনা কৰি আছোঁ যে বিজেপি যাওক। NDA 10 বছৰ আছিল, এতিয়া বিজেপি বিৰোধী চৰকাৰ দিল্লীত হওক, আমি সেইটো আশাবাদী। ইলেকশ্যনটো ইছ্যুৰ ওপৰত হ'ব লাগে, ডেভেলপমেণ্টৰ ইছ্যু মানে হিন্দু মুছলমান ইছ্যু নহয়, অনৰ্থক ইছ্যু নহয়, মানে সাৰ্থক ইছ্যুৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন হ'ব লাগে আৰু জনগণেও প্ৰতিনিধিসকলক বা দল সংগঠনবিলাকক টানি ইছ্যুৰ ওপৰত আনিব লাগে। কোনোবা হিন্দু মুছলমান কৰিব বিচাৰিলে জনগণে কৰিব দিব নালাগে, কোনোবা এনেই অদৰকাৰী ইছ্যুৰ ওপৰত যদি কোনোবা পলিটিক্স কৰিব খুজিছে, জনগণ যদি একত্ৰিত হৈ যায় যে এইবিলাক ইছ্যু আমাক নালাগে, এই চব জুমলাবাজি নকৰিব, আপোনালোকে কওক যে এই 5 বছৰ আপুনি দায়িত্বত আছিল কি কৰিলে, আমাৰ স্কুল কিমান দিলে, হস্পিটেল কিমান হ'ল, ৰোড কমিউনিকেশ্যন কিমান হ'ল, শিক্ষিত যুৱকসকল কিমান চাকৰি পালে, মহিলাসকল নিৰাপত্তা পালে না নাই, আমাৰ ৰাষ্ট্ৰখনৰ ষ্টেটাছ কি। তো গতিকে এইবিলাক ইছ্যুৰ ওপৰত মানে চৰকাৰী সৰ্বসাধাৰণ ৰাইজ পলিটিকেল পাৰ্টিবিলাকক কম্পেল কৰিব লাগে যাতে ইছ্যুৰ ওপৰত আধাৰিত নিৰ্বাচন হয়। কিন্তু দুৰ্ভাগ্য ভাৰতৰ কাৰণে ইছ্যুৰ ওপৰত মানে সঠিক ইছ্যুৰ ওপৰততো নিৰ্বাচন নহয়। আজি বহুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ হিন্দু মুছলমান কিবা কিবি অদৰকাৰী ইছ্যু কিছুমান ক্ৰিয়েট কৰি সেইবিলাকৰ লগত মানুহক ধোকা দি ভোট লৈ লয়, আকৌ মানুহে পিছত আফচোচ কৰে যে নহয় এইটো ভুল হৈ গ'ল, এই চৰকাৰ আহিল ভুল হ'ল। তো এনেকুৱা ভুল জনগণে কৰিব নালাগে। জনগণৰ প্ৰতি আহ্বান, আপোনালোকে পলিটিকেল পাৰ্টিবিলাকক কম্পেল কৰক যাতে ডেভেলপমেণ্টমুখী ইছ্যুৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন হয়, তেনেকুৱা এটা পৰিৱেশ গঢ়াৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ ওলাই আহিব লাগে। 34 ষ্টেটৰ ভিতৰত 5খন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ নাই, এই বাকী ৰাজ্যবিলাকততো UDF নাই, তাত কিয় কংগ্ৰেছ আহিব পৰা নাই? তাতেতো আমি বাধা দিয়া নাই নহয়, তাতেতো আমি বিজেপিৰ বিৰুদ্ধে কোনোবা আহিলে আমি ভালে পাওঁ। গতিকে এইবিলাক জুমলাবাজি, এইবিলাকৰ কোনো যুক্তি নাই। আজি অসমতে 14খন আসন, 13খনতো আজমল চাহাব ইলেকশ্যন খেলা নাই, 3খনতহে আজমল চাহাবৰ পাৰ্টি ইলেকশ্যন খেলিছে। সেই 11খন কংগ্ৰেছে জিকি দেখাওক না যে এই 11খন আমি জিকিলোঁ। 4 তাৰিখে যদি সেই 11খনৰ 5খনো পায় অসমৰ জনগণে ভাল পাব, কিন্তু কেইখন পায় এইটো জনগণৰ প্ৰতি মোৰো এই প্ৰশ্নটো থাকি গ'ল যে 4 তাৰিখৰ ৰেজাল্টৰ পিছত আপোনালোকে লক্ষ্য কৰিব যে UDFে 3খন আসনত আমি যুঁজিছোঁ, ইয়াৰ বাহিৰে বাকী 11খন, সেই 11খনৰ কেইখন কংগ্ৰেছে পালে এই কথাটো কিন্তু লক্ষণীয়, চাব লাগিব। গোটেইকেইখন পালে আমি ভাল পাম, কিন্তু যদি নাপায় কিয় নাপালে, সেই এলেকাবিলাকত কংগ্ৰেছে কিয় নগ'ল, সেই এলেকাবিলাকত বিজেপিৰ বিৰুদ্ধে কিয় কংগ্ৰেছে নুযুঁজিলে, অকল UDFৰ লগত কংগ্ৰেছে যুঁজাৰ কাৰণে কংগ্ৰেছ দল নেকি, এই কথা বাৰ্তাবিলাক কিন্তু জনগণে লক্ষ্য কৰিব লাগে।